Hello students, Mathematical Saurabh sir and I welcome you all to the official YouTube channel of Euphoria Academy. Top GK questions set 2. Already set 1 আমাৰ যোৱাকালি আপোনালোকে set 1 পালে feedback এটা ভাল পালে because number of questions were 20 ভাল কেটা questions লৈ আহিছিলো আজি আকৌ same top GK questions set 2 যোৱাকালি আমি আসাম GK ডিসকাস কৰিছিলো আজি আমাৰ টপিক হ'ব ইন্ডিয়ান হিষ্ট্ৰী আজি আমাৰ টপিক হ'ব ইন্ডিয়ান হিষ্ট্ৰী ওকে আৰু মোস্টলি মই কোশ্চেন কেটা মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰীৰ ওপৰত বেস কৰা আছে মেডিয়েভেল আৰু এনসিয়েন্ট কম আছে ৰিজন বিং মডাৰ্ন মানে সেপাৰেট কে সেশনস লোৱা হ'ব আজি তোমাৰ মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰী পিছত আকৌ এটা দুটা ক্লাছ পিছত আকৌ এনসিয়েন্ট ইন্ডিয়ান হিষ্ট্ৰী হ'ব নেক্সট মেডিয়েভেল হ'ব সেপাৰেট কে লোৱা হ'ব যাতে কোনো কনফিউজন না থাকে যাতে বস্তুখিনি ধুনিয়াকে যাতে নোট বনোৱা যায় আৰু ক্লিয়াৰ ওকে লেটস স্টার্ট আজিৰ ফার্স্ট কোশ্চেন হল This is the first question of the day. First question of the day. One second. Where was the All India Khilafat Conference held in 1999? Khilafat Conference, Khilafat Movement, যেটো কনফারেন্স হৈছিল তো কোত হৈছিল বাৰু Name the place Lahore, Mumbai, Delhi, Dhaka. Correct answer কি হ'ব বাৰু Correct answer will be Delhi. Khilafat movement যেটো কনফারেন্স কৰা হৈছিল Khilafat movement যেটো স্টার্টিং পয়েন্ট আছিল এটো আছিল দিল্লী এতিয়া ৰিলেটেড কোশ্চেন হল যে Khilafat movement কোনে লঞ্চ কৰিছিল লিডার মেইন লঞ্চ কৰা কোনে দুই ব্রাদার দুজন ভাইয়ে লঞ্চ কৰিছিল দেখে দুজনৰ নাম কি আছিল মোহাম্মদ আলী আৰু শওকত আলী ব্রাদার্স বুলিও কোৱা হয় তেখেতক ফেমাসলি আলী ব্রাদার্স বুলিও কোৱা হয় মোহাম্মদ আলী আৰু শওকত আলী এই দুজনে মিলি আপোনাৰ খিলাফত মুভমেন্ট ইন্ডিয়া স্টার্ট কৰিছিল খিলাফত মুভমেন্ট ইন্ডিয়াত কিয় স্টার্ট কৰা হৈছিল ৰিজন কি আছিল কাৰণ কি আছিল কাৰণ হল এই সময়ত তুৰ্কী বুলি ক'ব পাৰে এই কান্ট্ৰিত খলিফা যে আছিল খলিফা অটোমান এম্পায়াৰ এই সময়ত তাতে ৰাজত্ব আছিল অটোমান এম্পায়াৰৰ সো খলিফা যে আছিল মানে ৰজা যে আছিল তেখেতক ব্ৰিটিছে কিল কৰিছিল তাকে মাৰি পেলালে আৰু ঠিক আছে 1919 ত খিলাফত মুভমেন্টৰ মেইন কাৰণ হল তাতে আপোনাৰ অটোমান ৰাজত্ব আছিল অটোমান এম্পায়াৰৰ ৰাজত্ব আছিল খলিফা মানে এটা গ্ৰুপ অফ ইছলাম পিপল যিসকলে ৰজাৰ বস্তুখিনি ৰজাৰ নিয়মখিনি তেখেতসকলে ফলো কৰা এটা গ্ৰুপ এটা আছিল তেখেতসকলক বেয়াকে আমাৰ ব্ৰিটিছে তেখেতক কি কৰিলে মাৰি পেলালে আৰু এইটোৰ এগেইনষ্টত প্ৰটেষ্ট কৰাৰ বাবে ইণ্ডিয়াত আপোনাৰ খিলাফত মুভমেন্ট ষ্টাৰ্ট হ'ল ইন দ্য ইয়াৰ 1919 क्वेश्चन ইয়াৰ পৰা আহে যে খিলাফত মুভমেন্ট कौन सा ईयर में हुआ था কেতিয়া হৈছিল आंसर হ'ব আপোনাৰ 1919 খিলাফত মুভমেন্টৰ যে মেইন কনফারেন্স মেইন মিটিং কোত হৈছিল আপোনাৰ এটো বহুতে বাৰু লাহোৰ বুলি কয় লাহোৰ নহয় বাৰু आंसर হ'ব দিল্লী নেক্সট হল আপোনাৰ খিলাফত মুভমেন্টৰ মেইন লিডাৰ মানে মেইন কোনে লঞ্চ কৰিছিল এটো आंसर আপুনি অপচনত আলী ব্রাদার্স বুলিও পাব পাৰে আদারওয়াইজ এক্সাক্ট নাম হল মোহাম্মদ আলী আৰু শওকত আলী আৰু ৰিজনটো হল খলিফা অভাৰথ্ৰন কৰা হৈছিল আৰু লগতে আৰু এটা কথা যদি আপোনাৰ কোশ্চেন এটো আহে যে खिलाफत मूवमेंट महात्मा गांधी टेक पार्ट কৰিছিল না নহয় खिलाफत मूवमेंट में महात्मा गांधी क्या टेक पार्ट किए थे आंसर होगा यस महात्मा गांधी ইয়াৰ পিছত মৌলানা আবুল কালাম আজাদ তেখেতসকলে কিন্তু खिलाफत मूवमेंटৰ টেক পার্ট কৰিছিল ক্লিয়ার ওকে হল নেক্সট কোশ্চেন হু ইজ পপুলারলি নোন এজ ফ্রন্টিয়ার গান্ধী বুলি আমি পপুলারলি কাক চিনি পাও आंसर হ'ব আপোনাৰ महात्मा गांधी खान अब्दुल गफर खान विनोबा भावे जवाहरलाल नेहरू आंसर হ'ব আপোনাৰ খান আব্দুল গফর খান তেখেতে এজন পাকিস্তান ন্যাশনাল আছিল তেখেতক ফ্রন্টিয়ার গান্ধী বুলি ফেমাসলি তেখেতক ফ্রন্টিয়ার গান্ধী বুলি আমি জানো কাৰণ কি কাৰণ হল তেখেতৰ যেটো নিয়ম আছিল তেখেতৰ যেটো আইডিওলজি আছিল এটো আমাৰ মহাত্মা গান্ধীৰ নিচিনা নন ভায়োলেন্ট মানে অহিংসা ৰাস্তা তেখেতেও বাৰু লৈছিল এই কারণে তেখেতক ফ্রন্টিয়ার গান্ধী বুলি কোৱা হয় ঠিক আছে লগতে ইম্পর্টেন্ট ইনফরমেশন হল তেখেতক বাদশাহ খান বুলিও কোৱা হয় খান আব্দুল গফর খানক পপুলারলি
বাদশাহ খান বুলিও কোৱা হয়, বাদশাহ খান। ক্লিয়াৰ? তেখেতক বাদশাহ খান বুলিও কোৱা হয়। লগতে ফকৰ এ আফগান বুলিও কোৱা হয়। তেখেতক ফকৰ এ আফগান, ফকৰ এ আফগান বুলিও পপুলাৰলি তেখেতক কোৱা হয়। যদি কোশ্চেন আহে ফ্ৰণ্টিয়াৰ গান্ধী যেনেকৈ বহুত কমন হয়, ফ্ৰণ্টিয়াৰ গান্ধী কোৱা মানে চবেই জানে বাৰু খান আব্দুল গফৰ খান, বাট এইটো বাৰু বহুতে কম জানে যে বাদশাহ খান বুলিও তেখেতক কোৱা হয় বা ফকৰ এ আফগান বুলিও তেখেতক কোৱা হয়। ক্লিয়াৰ? দ্বিতীয় কথা হ'ল নৰ্মেলি ভাৰত ৰত্ন এৱাৰ্ড আমাৰ ইণ্ডিয়ান নেশ্যনেলক দিয়া হয়, যেনেকৈ শচীন তেণ্ডুলকাৰক দিয়া হৈছে, লতা মংগেশকাৰক দিয়া হৈছে, হয়নে নাই? বাট ইণ্ডিয়ান নেশ্যনেল নহয়, বেলেগ কাণ্ট্ৰিৰ নেশ্যনেল, বেলেগ কাণ্ট্ৰিৰ, তথাপি দিয়াৰ ভিতৰত যেনেকৈ নেলছন মেণ্ডেলাক দিয়া হৈছিল ভাৰত ৰত্ন এৱাৰ্ড, ইয়াৰ লগতে খান আব্দুল গফৰ খানো কিন্তু আমাৰ ভাৰত ৰত্ন এৱাৰ্ড পাইছিল। আৰু চ' এপাৰ্ট ফ্ৰম ইণ্ডিয়ানছ বেলেগ কাণ্ট্ৰিৰ যদি কোনোবা চিটিজেন পোৱাৰ ভিতৰত খান আব্দুল গফৰ খান আৰু নেলছন মেণ্ডেলাৰ নাম কিন্তু মনত ৰখা প্ৰয়োজন। খান আব্দুল গফৰ খানক ভাৰত ৰত্ন কেতিয়া দিয়া হৈছিল? ভাৰত ৰত্ন তেখেতক দিয়া হৈছিল, তেখেতক ভাৰত ৰত্ন দিয়া হৈছিল ইন দ্য ইয়াৰ 1987। তেখেতক ভাৰত ৰত্ন এৱাৰ্ড দিয়া হৈছিল ইন দ্য ইয়াৰ 1987। 1987ত খান আব্দুল গফৰ খান বা ফ্ৰণ্টিয়াৰ গান্ধীক ভাৰত ৰত্ন দিয়া হৈছিল 1987ত। ঠিক আছে? খালি অকল কোশ্চেন কেইটা এনচাৰ দিয়াটো ডাঙৰ কথা নহয়। মই নিজে মোৰ ফালৰ পৰা কৈ আছোঁ যে খান আব্দুল গফৰ খান যে ফ্ৰণ্টিয়াৰ গান্ধী, চাগে আজি যদি মোৰ ভিডিঅ' যদি 20 জনে চাই আছে, 20 জনে বাৰু চাগে গম পায় যে ফ্ৰণ্টিয়াৰ গান্ধী মানে খান আব্দুল গফৰ খান, কিন্তু মই এইটো গেৰেণ্টি দি ক'ব পাৰোঁ এই 20 জনৰ ভিতৰত চাগে 2জন কি 3জনে চাগে এইটো গম পায়, বাকী 18 জনে গমেই নাপায় যে খান আব্দুল গফৰ খানৰ বেলেগ আৰু নাম আছে। এইটো আপোনাৰ বাদশাহ খান হ'ব পাৰে, ফকৰে আফগান হ'ব পাৰে। ভাৰত ৰত্ন তেখেতে পাইছিল এইটো চবেই জানে মোটামুটি, বাট ভাৰত ৰত্ন কোন ইয়াৰত তেখেতক দিয়া হৈছিল এইটো চাগে বহুত কম ষ্টুডেণ্টে গম পায়। চ' এইকেইটা ইনফৰমেশ্যন কিন্তু ধুনীয়াকৈ নোট কৰি ল'ব আৰু ক্লিয়াৰ, বিকজ এইকেইটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয়। আহক নেক্সট কুৱেশ্যন, হুইচ প্ৰভিন্স ৱাজ দ্য ফাৰ্ষ্ট ভিক্টিম অফ দ্য ব্ৰিটিছ পলিচি অফ ছাবচিডিয়াৰী এলায়েন্স? ছাবচিডিয়াৰী এলায়েন্স একচেপ্ট কৰা কোন ৰাজ্য, ফাৰ্ষ্ট কোন ৰাজ্য আছিল ছাবচিডিয়াৰী এলায়েন্স একচেপ্ট কৰা? এনচাৰ হ'ব আপোনাৰ আৱাধ, মেৱাৰ, মাইচুৰ, হায়দৰাবাদ। এনচাৰ হ'ব আপোনাৰ হায়দৰাবাদ। হায়দৰাবাদ ৱাজ দ্য ফাৰ্ষ্ট প্ৰভিন্স যি প্ৰভিন্সে আপোনাৰ ছাবচিডিয়াৰী এলায়েন্স একচেপ্ট কৰিছিল। কোন ইয়াৰত ছাবচিডিয়াৰী এলায়েন্স ইন্ট্ৰডিউচ কৰা হৈছিল? ছাবচিডিয়াৰী এলায়েন্স কোন ইয়াৰত ইন্ট্ৰডিউচ কৰা হৈছিল? এনচাৰ হ'ব আপোনাৰ 1798। 1798ত ছাবচিডিয়াৰী এলায়েন্স ইন্ট্ৰডিউচ কৰা হৈছিল। যেতিয়া ছাবচিডিয়াৰী এলায়েন্স ইন্ট্ৰডিউচ কৰা হ'ল ইণ্ডিয়াত, এই সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল? গভৰ্ণৰ জেনেৰেল কোন আছিল এই সময়ত? এনচাৰ হ'ব আপোনাৰ লৰ্ড ৱেলেছলি। লৰ্ড ৱেলেছলি, লৰ্ড ৱেলেছলি আছিল। কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে হু ইন্ট্ৰডিউচ ছাবচিডিয়াৰী এলায়েন্স? আপোনাক অপশ্যন দি দিলে লৰ্ড কাৰ্জন, লৰ্ড ৱেলেছলি, লৰ্ড ডালহৌজি, ছাপ'জ লৰ্ড আৰউইন, চাৰিটা গভৰ্ণৰ জেনেৰেল নাম দি দিলে বাৰু। চ' এইটো গম পোৱা প্ৰয়োজন যে ডক্ট্ৰিন অফ লেপছ কোন গভৰ্ণৰ জেনেৰেলৰ আণ্ডাৰত ইন্ট্ৰডিউচ কৰা হৈছিল, ছাবচিডিয়াৰী এলায়েন্স কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল, তেতিয়া গভৰ্ণৰ জেনেৰেল কোন আছিল এইটো জানা কিন্তু বহুত। পাৰ্মানেণ্ট ৰেভিনিউ সেটেলমেণ্ট যেতিয়া হৈছিল তেতিয়া বাৰু কোন বাৰু गवर्नर जनरल আছিল, ये सब जानना बहुत ज़्यादा ज़रूरी है। तो सब्सिडियरी अलायंस जब इंट्रोड्यूस किया गया था तब गवर्नर जनरल आपका था लॉर्ड वेलेस्ली। कौन सा ईयर में किया गया था? 1798 में किया गया था। सबसे पहले कौन सा जगह ये चीज़ को एक्सेप्ट किया था? हैदराबाद एक्सेप्ट किया था। बात क्लियर है? ঠিক আছে। এই সময়ত নিজাম অফ হায়দৰাবাদ কোন আছিল? যি নিজাম হায়দৰাবাদত নিজাম আছিল নহয়, নিজাম অফ হায়দৰাবাদ। চ' হায়দৰাবাদৰ কোন নিজাম আছিল যি সময়ত বাৰু ছাবচিডিয়াৰী এলায়েন্স তেখেতে একচেপ্ট কৰিছিল? তেখেতৰ নিজামৰ নাম কি আছিল? নিজাম অফ হায়দৰাবাদৰ নাম কি আছিল? নিজাম আলী খান। নিজাম আলী খান, নিজাম আলী খান তেখেতে বাৰু একচেপ্ট কৰিছিল ছাবচিডিয়াৰী এলায়েন্স। ক্লিয়াৰ? ছাবচিডিয়াৰী এলায়েন্স কি আছিল গম পায়নে আপুনি? ছাবচিডিয়াৰী এলায়েন্স কি হয় গম পায়নে? চাব বস্তুটো এনেকৈ আছিল বাৰু, ছাপ'জ এইটো এটা ৰাজ্য হয়, এইটো এটা ৰাজ্য হয়, এইটো ধৰক এ, এইটো ধৰক বি। আপুনি এটা বস্তু চাব, এইটো আজিৰ দিনত আপুনি বস্তুখিনি বহুত বেছি এইটো এপ্লিকেবল, বহুত বেছি এইটো দেখা যায়। আৰু আমাৰ ইণ্ডিয়াৰ কাজিয়া কোন কাণ্ট্ৰিৰ লগত ইণ্ডিয়াৰ মেইন কাজিয়া হয়? আপুনি চাব বাংলাদেশৰ লগত কাজিয়া, পাকিস্তানৰ লগত কাজিয়া, চেন্নাইৰ লগত কাজিয়া, হয়নে নাই?
কাজিয়া এইবিলাক যে কাজিয়া মাৰামাৰি এইবিলাক মেক্সিমাম নেইবাৰিং কাণ্ট্ৰিজৰ লগতে বেছি হয়। দূৰৰ কাণ্ট্ৰিৰ লগত এইবিলাক ডিপ্ল'মেটিক ইছ্যুজ হ'ব পাৰে, তাতে কিবা এটা বেলেগ বেলেগ হ'ব পাৰে, ডিপ্ল'মেটিকেলি বস্তুখিনি মেনেজ কৰা হয় বাৰু, বাট মেইনলি কাজিয়া যুদ্ধ এই সদায় নেইবাৰিং কাণ্ট্ৰিৰ মাজতে হয়, হয়নে নাই? এতিয়া কথা হ'ল এই যে ছাপ'জ এ এটা প্ৰভিন্স, বি এটা প্ৰভিন্স, তেখেতৰ মাজত কাজিয়া আছে আৰু এইটো হায়দৰাবাদ মানে মই ছাবচিডিয়াৰী এলায়েন্সৰ সময়ৰ কথা কৈ আছোঁ বাৰু। চ' ব্ৰিটিছে কি কৰিলে, ব্ৰিটিছে কৰিলে যে এ তাতে গ'ল, গৈ ক'লে যে ঠিক है आप लोग को अपना जो भी सोल्जर है ये सब है, आपको बॉर्डर में तो बहुत ज़्यादा सोल्जर को आपको एम्प्लॉय करना पड़ता है, डिप्लॉय करना पड़ेगा ताकि आपका बॉर्डर सुरक्षित रहे। किससे? बी ए तते कोई की कॉलेज है, आपको बी से आपको डर है कि बी आपका जगह ना आपके ऊपर ना अटैक ना कर दे, तो आपको इसमें बहुत ज़्यादा सोल्जर को रखना पड़ रहा है। तो ए का राजा बोला हाँ बात तो आप सही बोले, बहुत मेरा सोल्जर तो उधर ही चला जा रहा है और मेरा इसलिए अंदर का मुझे बहुत सारा चीज़ मुझे मेंटेन में नहीं कर पा रहा हूँ। तो सिमिलरली बी में भी वही दिक्कत है, बी वाला में जाके भी बोला कि आपका भी यही दिक्कत है, आपको तो ए के साथ बीच बीच में अटैक करने का डर रहता है, ए कभी अटैक कर देगा, इसके चलते बहुत सारा सोल्जर आपको बॉर्डर में रखना पड़ता है। तो ब्रिटिशे की माथा लगा से जो नहीं, ए को बोला है कि नहीं मैं आपके बॉर्डर का सुरक्षा मैं कर दूंगा, बी को भी बोला है कि मैं आपका बॉर्डर का सुरक्षा मैं कर दूंगा। इतना कथा हल यातो बारो ब्रिटिश यातो बारो ब्रिटिश यातो बारो ब्रिटिश, इतना कोने काक अटैक करिब, दुटा फले ब्रिटिश आহি গ'ল, इतना अटैक क्यों करिब आरो पागल नेকি, अटैक तो नकरे आरो नकरा माने कि याते मारामारी कासिया पेसाल এইবিলাক বন্ধ হৈ গ'ল। और মাজতে কি হল कंडीशन की আছিল যে हम लोग अपना सोल्जर आपको देंगे, आपका सोल्जर आप हटा दीजिए, लेकिन हम लोग को सोल्जर को खाना वाना इन लोग का जब खर्चा जो आप लोग को देखना पड़ेगा। इससे ब्रिटिश का क्या दिक्कत हो रहा था, इन लोग को इतना सोल्जर को मतलब ब्रिटेन से ला तो दिए, उन लोग को चलाना बहुत दिक्कत हो रहा था। इतने ए और बी निश्चय दुटा जो प्रोविन्स पाई गले तेखतসকলে কৈছে যে আপোনালোকে নিজৰ সোলজাৰখিনি কৰি দিয়ক, আমাৰ সোলজাৰ তাতে এমপ্লয় কৰি দিয়ক, কোনো অসুবিধা নাই, খালি খোৱা দোৱাৰ ব্যৱস্থা তাতে থাকাৰ ব্যৱস্থা খোৱা দোৱাৰ ব্যৱস্থা মানে কেয়াৰ কৰিলে হ'ল আৰু ধুনীয়াকৈ হৈ গ'ল। আমাৰ সোলজাৰৰ কামো পাই গ'ল, তাতে তাতে খোৱা দোৱা ৰজাকেইটা নিজেই ব্যৱস্থা কৰিলে, আমাৰ কোনো অসুবিধা, ব্ৰিটিছে ভাবি আছে আমাৰ কোনো পইচাৰ কোনো খৰচাও নাই। ठीक है, तो ये था आपका सब्सिडियरी अलायंस, और पहला जो जगह ये सब्सिडियरी अलायंस को माना था दैट वाज हैदराबाद। क्लियर? आओ नेक्स्ट क्वेश्चन, डॉक्ट्रिन ऑफ लैप्स। डॉक्ट्रिन ऑफ लैप्स की আছিল, डॉक्ट्रिन ऑफ लैप्स আছিল এটো বৰ ফার্স্ট অফ অল কোন গভর্নর জেনারেলৰ ইন্ট্রোডিউস কৰিছিল, কোন গভর্নর জেনারেলে ডক্ট্রিন অফ लैप्स ইন্ট্রোডিউস কৰিছিল? आंसर হ'ব আপোনাৰ লর্ড ডালহাউজি। লর্ড ডালহৌজি। ফার্স্ট কোড ইন্ট্রোডিউস করা হয়েছিল আওয়াধ, সাতারা, মাইসোর, হায়দ্রাবাদ। ফার্স্ট ইন্ট্রোডিউস করা হয়েছিল সাতারা, সাতারা বলে যে জায়গা আছে তাতে ফার্স্ট ইন্ট্রোডিউস করা হয়েছিল ডক্ট্রিন অফ ল্যাপস। কোনে ইন্ট্রোডিউস করেছিল? লর্ড ডালহাউজি। কোন ইয়ারত ইন্ট্রোডিউস করা হয়েছিল? কোন ইয়ারত ইন্ট্রোডিউস করা হয়েছিল? 1848। কোন ইয়ারত ডক্ট্রিন অফ ল্যাপস ইন্ট্রোডিউস করা হয়েছিল? অ্যান্সার হবে 1848। কোনে ইন্ট্রোডিউস করেছিল? লর্ড ডালহাউজি। কোন ঠাইত ফার্স্ট টাইম ইন্ট্রোডিউস করা হয়েছিল? সাতারাত ইন্ট্রোডিউস করা হয়েছিল। আর এই ডক্ট্রিন অফ ল্যাপস আছিল কি? ডক্ট্রিন অফ ল্যাপসত এইটো কোৱা হৈছিল যে কোনো ৰজা যদি পুত্ৰ সন্তান যদি নাই, अगर कोई उनका राजपुत्र प्रिंस नहीं है, मतलब राजा का कोई लड़का अगर जन्म नहीं हुआ है उनके घर में, लड़की जन्म हुआ है, तो वो गद्दी ऑटोमेटिकली ब्रिटिश के पास चला जाएगा। ठीक है। और एक बोला था मिस गवर्नेंस, अगर किसी जगह में अगर ठीक ठाक से मेंटेन नहीं हो पा रहा है, जैसे अवध को ऐसे ही बोल के लिया गया था, अवध में उसमें राजा का लड़का था, लेकिन उसमें बोला कि नहीं आपका लड़का है मैं मान लिया, लेकिन आपका मिस एडमिनिस्ट्रेशन है, आप इसको ठीक से रूल नहीं कर पा रहे हैं। तब अवध का निजाम हुआ करता था वजीद अली शाह। अवधर तेते সময়ত निजाम আছিল वजीद अली शाह। তেখেতক কোৱা হ'ল যে আপুনি ভালকৈ বস্তুখিনি মেইনটেইন কৰিব পৰা নাই, এই অৱধ এতিয়াৰ পৰা আমি চাম, ব্ৰিটিছে কৈছে আমি চাম, আৰু এইটো হ'ল ডক্ট্ৰিন অফ ল্যাপস। তাতে লগাই দিয়া হ'ল পুত্ৰ সন্তান আছিল তথাপি লগাই দিয়া হৈছে, বাট ডক্ট্ৰিন অফ ল্যাপস একচুৱেলি ইন্ট্রোডিউস কৰা হৈছিল এই ৰিজনত যে যদি কোনো জায়গাত যদি কোনো ৰজাৰ যদি পুত্ৰ সন্তান যদি নাথাকে যদি, তেতিয়া কিন্তু এইটো অটোমেটিক্যালি ব্ৰিটিছৰ হাতত গুচি যাব, আৰু ব্ৰিটিছে এইটো কমপ্লিটলি ৰুলটো লৈ ল'ব আৰু নিজৰ হাতত লৈ ল'ব। এইটো আছিল ডক্ট্ৰিন অফ ল্যাপস। ফাৰ্স্ট ইন্ট্রোডিউস কৰা হৈছিল সাতাৰা। এতিয়া অ্যাপার্ট ফ্রম সাতারা বাদ দিয়ে আর কোত কোত ডক্ট্রিন অফ ল্যাপস ইন্ট্রোডিউস করা হয়েছিল? কেটা ইম্পর্টেন্ট প্লেসের নাম? নাগপুর,
ইয়াৰ পিছত ঝান্সী, ৰাণী লক্ষ্মীবাই, ঝান্সী কি ৰাণী। নেক্সট হ'ল সম্বলপুৰ, এই জাগাকেইটাত কিন্তু ডক্ট্ৰিন অফ লেপছ ইন্ট্ৰডিউচ কৰা হৈছিল। লগতে আৱাদত ইন্ট্ৰডিউচ কৰা হৈছিল, হয়নে? এইকেইটা ঠাইত কিন্তু ডক্ট্ৰিন অফ লেপছ ইন্ট্ৰডিউচ কৰা হৈছিল। ক্লিয়াৰ? আহক নেক্সট কুৱেশ্যন। ইন হুইচ এক্ট ইয়াৰলি ₹1 লাখ এলটেড ফৰ এডুকেশ্যন অফ ইণ্ডিয়ানছ, মানে এটা ব্ৰিটিছ চৰকাৰেতো ইয়াতে যেতিয়া 200 বছৰ যেতিয়া ইণ্ডিয়াত ৰাজত্ব কৰিলে, তো বহুত নতুন নতুন আইন এক্ট পাছ কৰিছিল। চ' কোন এক্টৰ জৰিয়তে ব্ৰিটিছ গভৰ্ণমেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীক ইয়াৰলি বছৰত 1 লাখ টকা দিব কৈছিল? এনেকৈ এটা স্পেচিফিক এটা আইন আছিল, যি এক্টত এইটো মেনশ্যন কৰা হৈছিল যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰতি বছৰ 1 লাখ টকাকে দিব, ডোনেট কৰিব, যাতে ইণ্ডিয়াত যাতে এডুকেশ্যন যাতে ভালকৈ যাতে চলে। ইণ্ডিয়াৰ এডুকেশ্যনৰ বাবে, ইণ্ডিয়াৰ এডুকেশ্যনটো আৰু উন্নত কৰাৰ বাবে 1 লাখ টকাকে যাতে ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতি বছৰ যাতে দিয়ে। हालांकि कभी वो दिए नहीं थे, ईस्ट इंडिया कंपनी कभी 1 लाख नहीं दिया था, लेकिन ये रूल बनाया गया था। तो কোন আইনৰ জৰিয়তে এইটো কোৱা হৈছিল? নেম দ্য এক্ট। কোন এক্টত কোৱা হৈছিল? চাৰ্টাৰ এক্ট অফ 1813, ৰেগুলেটিং এক্ট অফ 1773, পিটছ ইণ্ডিয়া এক্ট অফ 1784 না চাৰ্টাৰ এক্ট অফ 1833? এনসাৰ হ'ব আপোনাৰ চাৰ্টাৰ এক্ট অফ 1813। এই 1813 চাৰ্টাৰ এক্টৰ জৰিয়তে কিন্তু এইটো ইনফৰমেশ্যন দিয়া হৈছিল, ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতি বছৰ 1 লাখ টকাকে দিব ইণ্ডিয়াৰ এডুকেশ্যন বেটাৰমেণ্টৰ বাবে, বাট দিয়া নাই তেখেতসকলে। আৰু এই চাৰ্টাৰ এক্ট অফ 1813 আৰু এটা ক্লজ আছিল যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজত্ব, ইণ্ডিয়ান চয়েল, ইণ্ডিয়াৰ মাটিত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজত্ব আৰু 20 বছৰ বঢ়াই দিয়া হৈছিল। 1813 পৰা 1833 লৈকে কৰা হৈছিল। এটোও কিন্তু চাৰ্টাৰ এক্ট অফ 1813 এটা ক্লজ আছে। ক্লিয়াৰ? ওকে, আহক নেক্সট আহক কোশ্চেন নম্বৰ 6। ভাৰ্নাকুলাৰ প্ৰেছ এক্ট। ভাৰ্নাকুলাৰ প্ৰেছ এক্ট কোনে ইন্ট্ৰডিউচ কৰিছিল? ভাৰ্নাকুলাৰ প্ৰেছ এক্ট কোনে ইন্ট্ৰডিউচ কৰিছিল? লৰ্ড ৰিপন, লৰ্ড লিটন, উইলিয়াম বেন্টিক, লৰ্ড মিন্টো? লৰ্ড লিটনে ইন্ট্ৰডিউচ কৰিছিল আপোনাৰ ভাৰ্নাকুলাৰ প্ৰেছ এক্ট। ভাৰ্নাকুলার প্রেস एक्ट মানে প্রেস को सप्रेस करना। মিডিয়া নিউজ পেপাৰ বাৰু নিউজ চেনেল নাছিল বাৰু, নিউজ পেপাৰ যিকেইটা নিউজ পেপাৰে বহুত বেছি ভোকেল আছিল ইণ্ডিয়াৰ যিটো ষ্ট্ৰাগল আছিল, ইণ্ডিয়াৰ ফ্ৰীডম ষ্ট্ৰাগল লৈ ব্ৰিটিছৰ যিবিলাক ইলিগেল যিবিলাক এক্টিভিটি আছিল, ব্ৰিটিছৰ যিবিলাক আমাৰ ওপৰত যিবিলাক অত্যাচাৰৰ কথাবিলাক যিবিলাক কাহিনীকেইটা আছিল, বহুতকেইটা নিউজ পেপাৰে এইবিলাক বহুত মানে অপেনলি ডিছকাছ কৰিছিল, অপেনলি এইটো প্ৰিণ্ট কৰিছিল। চ' এইটোৰ কাৰণে প্ৰেছ বন্ধ কৰি দিয়া হৈছিল। ৰেষ্ট্ৰিকশ্যন অন প্ৰেছ, ভাৰ্নাকুলাৰ প্ৰেছ এক্ট মানে প্ৰেছক পুৰাপুৰি ৰেষ্ট্ৰিক্ট কৰি দিয়া। চ' এইকেইজনৰ ভিতৰত কোন গভৰ্ণৰ জেনেৰেলে ভাৰ্নাকুলাৰ প্ৰেছ এক্টৰ জৰিয়তে প্ৰেছক কমপ্লিটলি ৰেষ্ট্ৰিকশ্যন দিছিল, বেন কৰিছিল? সেই গভৰ্ণৰ জেনেৰেলৰ নাম হ'ল লৰ্ড লিটন। লৰ্ড লিটনে এইটো বেন কৰিছিল। লৰ্ড লিটন ইণ্ডিয়াত কোন টাইমত ৰাজত্ব কৰিছিল? লৰ্ড লিটন ইণ্ডিয়াত আছিল বাৰু 1876 পৰা 1880 লৈকে। লৰ্ড লিটন ইণ্ডিয়াত আছিল 1876 পৰা 1880 লৈকে আছিল, আৰু এই সময়তে তেখেতে ভাৰ্নাকুলাৰ প্ৰেছ এক্ট পাছ কৰিছিল। ক্লিয়াৰ? তেখেতে এক্সেক্টলি পাছ কৰিছিল কোন ইয়াৰত? এক্সেক্টলি এইটো ভাৰ্নাকুলাৰ প্ৰেছ এক্ট পাছ কৰিছিল তেখেতে 1878ত। 1878ত ভাৰ্নাকুলাৰ প্ৰেছ এক্ট পাছ কৰিছিল। কোনে পাছ কৰিছিল? লৰ্ড লিটন। কিন্তু এইটো বেছি দিনলৈকে এইটো মানে ইম্প'জ কৰাটো সম্ভৱ হোৱা নাই, বিকজ আৰু বেলেগভাৱে মানুহে প্ৰটেষ্ট কৰা ষ্টাৰ্ট কৰিছিল। চ' যেতিয়া লৰ্ড লিটন যেতিয়া ৰিটাৰ্ণ হৈ গ'ল, লৰ্ড লিটনৰ 1880ত যেতিয়া তেখেতৰ টেনিয়ৰ শেষ হ'ল, তেতিয়া নেক্সট গভৰ্ণৰ জেনেৰেল ইণ্ডিয়াত আহিল লৰ্ড ৰিপন। আফটাৰ লৰ্ড লিটন নেক্সট আহিল লৰ্ড ৰিপন। যেতিয়া লৰ্ড ৰিপন ইণ্ডিয়াত আহিল, তেখেতে এই ভাৰ্নাকুলাৰ প্ৰেছ এক্ট যিটো লৰ্ড লিটনে লগাই গৈছিল, লৰ্ড লিটনে যিটো ভাৰ্নাকুলাৰ প্ৰেছ এক্ট ইম্প'জ কৰিছিল, সেইটো কেনচেল কৰি দিলে, সেইটো উঠাই দিলে, আৰু কোনো প্ৰেছৰ ওপৰত কোনো ৰেষ্ট্ৰিকশ্যন নাই, উঠাই দিলে। কোনে উঠাইছিল? লৰ্ড ৰিপনে উঠাইছিল। আৰু কোনে লগাইছিল? লৰ্ড লিটনে লগাইছিল। কেতিয়া লগাইছিল? 1878ত লগাইছিল। लेकिन ये भी बात है, लॉर्ड रिपन वर्नाकुलर प्रेस एक्ट जो था उसको आज़ाद कर दिया, और ब्रिटिश सरकार लॉर्ड रिपन को इंडिया से आज़ाद करके फिर से उधर बुला लिया।
कि तुम ज़्यादा ये कर रहे हो, तुमका उधर रहने का कोई मतलब नहीं बनता, तुम आ जाओ, तुम इंग्लैंड में आ जाओ, वो सब नहीं करना है, ঠিক আছে। সো লর্ড রিপনক যেতিয়া ভাৰ্নাকুলাৰ প্ৰেছ এক্ট তেতিয়া কেনচেল কৰি দিলে, উঠাই দিলে, উইদিন ফিউ মান্থ, কেইমাহৰ ভিতৰত তেখেতক ব্ৰিটিছ গভৰ্ণমেণ্টে তেখেতক মাতি লৈছিল আৰু ব্ৰিটিছত মাতি মানে ব্ৰিটেইনত মাতি লৈছিল আৰু ক্লিয়াৰ। আহক নেক্সট কুৱেশ্যন। দ্য দাৰোগা চিষ্টেম ইন 1792, দাৰোগা চিষ্টেম বুলি এটা নতুন চিষ্টেম ইন্ট্ৰডিউচ কৰা হৈছিল কোন ইয়াৰত? 1792, ঠিক আছে। এই তলত দিয়া গভৰ্ণৰ জেনেৰেলৰ ভিতৰত কোনে দাৰোগা চিষ্টেম ইন্ট্ৰডিউচ কৰিছিল 1792? কোনে ইন্ট্ৰডিউচ কৰিছিল? লৰ্ড কৰ্ণৱালিছ, লৰ্ড মিণ্টো, লৰ্ড মায়ো, লৰ্ড বেণ্টিক। এনচাৰ হ'ব লৰ্ড কৰ্ণৱালিছ। কৰ্ণৱালিছ যে আছিল তেখেতে কিন্তু দাৰোগা চিষ্টেম ইন্ট্ৰডিউচ, দাৰোগা চিষ্টেম মানে কি? দাৰোগা চিষ্টেম মানে পুলিচৰ ভিতৰত যে অফিচাৰ পোষ্টত হ'ব, হাবিলদাৰ মানে ষ্ট্ৰাকচাৰভাৱে অৰ্গেনাইজ কৰা বস্তুখিনি, তো তেখেতে SI লেভেলৰ, তেখেতে AB মানে কনষ্টেবল লেভেলৰ, তাৰ ওপৰত এইটো, তাৰ ওপৰত মানে ভালকৈ যাতে হায়াৰাৰ্কি বনোৱা থাকে, তাতে নিয়ম এটা মেইনটেইন হ'ব, ডিচিপ্লিন এটা মেইনটেইন হ'ব। চ' এই যে দাৰোগা চিষ্টেমটো আমাৰ যিটো আজিৰ দিনত আমাৰ ফ'ল' কৰা হয় বাৰু, সেইটো ইন্ট্ৰডিউচ কৰিছিল আপোনাৰ লৰ্ড কৰ্ণৱালিছ ইন দ্য ইয়াৰ 1792। ক্লিয়াৰ? 1792 ইয়াৰটো মনত ৰখা কিন্তু ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন আহক। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ ৱাজ দ্য অল ইণ্ডিয়া, ভেৰি ইম্পৰ্টেণ্ট, অল ইণ্ডিয়া হৰিজন সেৱক সংঘ, অল ইণ্ডিয়া হৰিজন সেৱক সংঘ কোন ইয়াৰত বনোৱা হৈছিল? এইটো এটা অৰ্গেনাইজেশ্যন হয়, এইটো এটা সংঘ, এইটো এটা সংঘ মানে এটা অল ইণ্ডিয়া হৰিজন সেৱক সংঘ এটা অৰ্গেনাইজেশ্যন বনোৱা হ'ল, কোন ইয়াৰত বনোৱা হৈছিল? কোন ইয়াৰত বনোৱা হৈছিল? এনচাৰ হ'ব আপোনাৰ 1932। এনচাৰ হ'ব আপোনাৰ 1932। ইয়াৰটো মনত ৰখা ইম্পৰ্টেণ্ট, অল ইণ্ডিয়া হৰিজন সেৱক সংঘ। এতিয়া কথা হ'ল এই অৰ্গেনাইজেশ্যনটো কোনে বনাইছিল? অৰ্গেনাইজেশ্যনটো কোনে বনাইছিল? এনচাৰ হ'ব মোহনদাস করমচাঁদ গান্ধী। এই গান্ধীয়ে এই অৰ্গেনাইজেশ্যনটো বনাইছিল, মোহনদাস করমচাঁদ গান্ধী 1932ত এই অল ইণ্ডিয়া হৰিজন সেৱক সংঘ বনাইছিল, ঠিক আছে। আমি চবেই গম পাওঁ যে মহাত্মা গান্ধী চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট, মহাত্মা গান্ধীক চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট যেতিয়া হৈ আছিল তেতিয়া তেখেতক এৰেষ্ট কৰা হ'ল, দণ্ডি মাৰ্চ হ'ল, সাবৰমতী আশ্ৰমৰ পৰা দণ্ডি মাৰ্চ হ'ল, গান্ধী আৰউইন পেক্ট, এইবিলাক গোটেইখিনি কথা আছিল। তাৰপিছত তেখেতক এৰেষ্ট কৰা হ'ল। এই সময়তে বহুত কিবা কিবি হৈ আছিল, চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট, গান্ধীজীক এৰেষ্ট কৰা হ'ল, ৰাউণ্ড টেবল কনফাৰেঞ্চ চলি আছিল, ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেঞ্চ, তেতিয়া INC তাতে নগ'ল, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তাতে যোৱা নাছিল, ভীমৰাও আম্বেদকাৰ তাতে গৈছিল। মহাত্মা গান্ধীক এৰেষ্ট কৰা হ'ল, পুনে ইয়াৰৱাদা জেলত তেখেতক এৰেষ্ট কৰি তাতে ৰখা হ'ল। এই সময়তে এটা কি কৰা হ'ল, পুনা পেক্ট চাইন হ'ল। পুনা পেক্ট, পুনা পেক্ট কাৰ মাজত চাইন কৰা হৈছিল? মহাত্মা গান্ধী আৰু ভীমৰাও আম্বেদকাৰৰ মাজত। পুনা পেক্ট কি আছিল? পুনা পেক্ট মানে বেচিকেলি ৰিজাৰ্ভেশ্যনৰ কথা আছিল। আগতে বাৰু ব্ৰিটিছে ডিভাইড এণ্ড ৰুল পলিচিৰ জৰিয়তে তেখেতসকলে কি কৰিছিল যে না SC को अलग से एक इलेक्टोरेट दिया जाएगा, जिसका गांधी जी उसका प्रोटेस्ट किए थे कि ये हो नहीं सकता, पूरा देश तब डिवाइड हो जाएगा। ऑलरेडी मुस्लिमों का सेपरेट इलेक्टोरेट আছিল, শিখৰ কাৰণে সেপাৰেট ইলেক্টৰেট আছিল। এতিয়া যদি আগৰ ৰিলিজন বেছড অলৰেডি সেপাৰেট ইলেক্টৰেট দিয়া হৈছিল, এতিয়া যদি আকৌ কাষ্ট বেছ কৰি আকৌ সেপাৰেট ইলেক্টৰেট দিয়া হয়, তেতিয়া আৰু কোনো নিজৰ এটা কাণ্ট্ৰি বুলি কোনো কথাই নহ'ব আৰু, চবেই নিজৰ বেলেগ বেলেগ কাণ্ট্ৰি বনাই ল'ব আৰু, হয়নে নাই? এইকাৰণে গান্ধীজীটো প্ৰটেষ্ট কৰিছিল, তেখেতে ফাষ্টিং কৰিছিল আনটু ডেথ, যেতিয়ালৈকে নমৰে আৰু ফাষ্টিং কৰি থাকিব আৰু এক ড্ৰপ পানীও নাখায়, এনেকৈ এটা কৰিছিল আৰু। চ' লাষ্টত যেতিয়া ব্ৰিটিছে গম পালে যে অৱস্থা বেয়া হৈ আছে, এতিয়াতো পূৰা একদম হ'ব আৰু। এই সময়ত ভীমৰাও আম্বেদকাৰ তাতে ইয়াৰৱাদা জেলত গ'ল, পুনে, তাতে পুনা পেক্ট চাইন হ'ল। ক্লিয়াৰ? অ'কে, যি হওক, চ' এই পুনা পেক্ট চাইন হোৱাৰ পিছত কেইদিনমান পিছত এই অৰ্গেনাইজেশ্যনটো মহাত্মা গান্ধীয়ে বনাইছিল, অল ইণ্ডিয়া হৰিজন সেৱক সংঘ বনাইছিল। কোন ইয়াৰত? 1932। কোনে বনাইছিল? মহাত্মা গান্ধী বনাইছিল। ক্লিয়াৰ? আহক, হু লেড দ্য বাৰদলি সত্যাগ্ৰহ? বাৰদলি সত্যাগ্ৰহ কোনে লেড কৰিছিল? এইটো চবে আপোনালোকে জানে, এইটো লালা লাজপত ৰায়, মতিলাল নেহৰু, চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী। এনচাৰ হ'ব আপোনাৰ বল্লভ ভাই পটেল, চৰ্দাৰ বল্লভ ভাই পটেল। চৰ্দাৰ বল্লভ ভাই পটেলে বাৰু লঞ্চ কৰিছিল বাৰদলি সত্যাগ্ৰহ। কোন ইয়াৰত লঞ্চ কৰিছিল? 1928। কোন ইয়াৰত লঞ্চ কৰিছিল? 1928ত লঞ্চ কৰিছিল বাৰদলি সত্যাগ্ৰহ। ক্লিয়াৰ? এতিয়া বাৰদলি সত্যাগ্ৰহ কি কাৰণত লঞ্চ কৰা হৈছিল? এইটো ৰিজন কি আছিল? ৰিজন হ'ল
আননেচেচাৰী এই বছৰত মানে মানে বৰষুণ ইমান হোৱা নাছিল আৰু সেইকাৰণে ভালকৈ ফাৰ্মাৰসকলে ভালকৈ এগ্ৰিকালচাৰৰ প্ৰচেছখিনি ভালকৈ কৰিব পৰা নাছিল, চাৰ্জ ভালকৈ হোৱা নাছিল। তথাপি ব্ৰিটিছ চৰকাৰে মোটামুটি 22ৰ পৰা 25% টেক্স বঢ়াই দিছিল। 22ৰ পৰা 25% টেক্স ইনক্ৰিজ কৰা হৈছিল ফাৰ্মাৰৰ ওপৰত। ফাৰ্মাৰসকলৰ ওপৰত ব্ৰিটিছ চৰকাৰে 22ৰ পৰা 25% টেক্স বঢ়াই দিছিল। ये जानते हुए कि ये साल पानी बारिश नहीं हुआ है, फिर भी उन लोग का टैक्स बढ़ा दिया गया था, मतलब खून चूस लेना जैसा हालत कर दिया था। तो उसके अगेंस्ट में सरदार वल्लभ भाई पटेल एक प्रोटेस्ट किया था जिसका नाम था बारदोली सत्याग्रह। कब हुआ था? 1928 में हुआ था। क्लियर? 1928 हुई। नेक्स्ट आओ, नेक्स्ट क्वेश्चन, हु वाज द वाइसरॉय ऑफ इंडिया व्हेन महात्मा गांधी स्टार्टेड दंडी मार्च ऑन 12 मार्च 1930? ফাৰ্ষ্ট অফ অল ইয়াতে কোৱেশ্যনতে বহুত কেইটামান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে। দাণ্ডি মাৰ্চ কোনে ষ্টাৰ্ট কৰিছিল? মহাত্মা গান্ধী ষ্টাৰ্ট কৰিছিল। কেতিয়া ষ্টাৰ্ট কৰিছিল? 12 মাৰ্চ 1930। ক'ৰ পৰা ষ্টাৰ্ট কৰিছিল? সবৰমতী আশ্ৰম। ক'ৰ পৰা ষ্টাৰ্ট কৰিছিল? সবৰমতী আশ্ৰম। এই সবৰমতী আশ্ৰম ক'ত আছে? এই সবৰমতী আশ্ৰম ক'ত আছে? সবৰমতী আশ্ৰম ক'ত আছে? গুজৰাটত আছে। গুজৰাটত আছে। এই গুজৰাটৰ পৰা দাণ্ডি মাৰ্চ ষ্টাৰ্ট কৰা মহাত্মা গান্ধীয়ে ষ্টাৰ্ট কৰিছিল আৰু মহাত্মা গান্ধীৰ লগত তেখেতৰ বহুত ফলোৱাৰ তেখেতক জইন কৰিছিল আৰু ক্লিয়াৰ 12 মাৰ্চ 1930ৰ পৰা। চ' এই সময়ত আপোনাৰ ই কোন আছিল? লৰ্ড আৰউইন। কোন আছিল বাৰু? লৰ্ড আৰউইন ৱাজ দ্য এনচাৰ। লৰ্ড আৰউইন। ঠিক। চ' এই লৰ্ড আৰউইনৰ যেতিয়া আমাৰ তেখেতৰ যেতিয়া ৰুল চলি আছিল, তেখেতে যেতিয়া আমাৰ ইণ্ডিয়াৰ ভাইচৰয় আছিল, আৰু দুটামান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যে লৰ্ড আৰউইনৰ সময়তে কিন্তু আপোনাৰ আমাৰ যে চৰ্দাৰ ভগত সিঙৰ যে ফাঁচি দিয়া হৈছিল, এইটো কিন্তু লৰ্ড আৰউইনৰ ডিচিশ্যন আছিল। লৰ্ড আৰউইনৰ ডিচিশ্যনতে চৰ্দাৰ ভগত সিঙক ফাঁচি দিয়া হৈছিল লাহোৰ কনস্পিৰেচি কেছৰ মানে কাৰণে আৰু। তো ভগত সিঙক ফাঁচি দিয়া সময়তে যদি কোৱেশ্যন আহে যে ভগত সিঙক যেতিয়া ফাঁচি দিয়া হৈছিল এই সময়তে আমাৰ ভাইচৰয় কোন আছিল? ইণ্ডিয়াৰ ভাইচৰয় কোন আছিল? এনচাৰ হ'ব লৰ্ড আৰউইন। আৰু এই লৰ্ড আৰউইনৰ লগত গান্ধীৰ লগত এটা পেক্ট চাইন হৈছিল, এগ্ৰিমেণ্ট হৈছিল। এই এগ্ৰিমেণ্টৰ নাম আছিল গান্ধী আৰউইন পেক্ট। এই পেক্ট আছিল গান্ধী আৰউইন পেক্ট। ক্লিয়াৰ? আৰু এই গান্ধী আৰউইন পেক্টত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অন বিহাফ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ মহাত্মা গান্ধী ডমিনিয়ন ষ্টেটাছ খাৰিজ কৰিছে। ডমিনিয়ন ষ্টেটাছ আমাৰ নালাগে, আমাৰ লাগে পূৰ্ণ স্বৰাজ, हम लोग को কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ चाहिए, যিটো বাৰু আৰউইনে মানি লোৱা নাছিল। এইটোৰ কাৰণে যাতে পূৰ্ণ স্বৰাজ যেহেতু ডিমাণ্ড কৰা হৈছিল, সেইটো লৈ ডিছকাশ্যন কৰাৰ বাবে ৰাউণ্ড টেবল কনফাৰেন্স মাতা হৈছিল। তিনিটা ৰাউণ্ড টেবল কনফাৰেন্স হৈছিল। ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স মাতা হৈছিল তো আপোনাৰ লণ্ডনত মাতিছিলে। তাতে আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা কোনে যোৱা নাছিল, কাৰণ কি লৰ্ড আৰউইনে আগৰ পৰা বস্তুখিনি ক্লিয়াৰলি কৈ দিছে যে আমি পূৰ্ণ স্বৰাজ নিদিওঁ, আমি কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ নিদিওঁ, আমি ডমিনিয়ন ষ্টেটাছ দিম। ডমিনিয়ন ষ্টেটাছ মানে কি যে মেইন অথৰিটি ব্ৰিটিছৰ হাততে থাকিব বাৰু, বাট কেইটামান আমাৰ ডিপাৰ্টমেণ্ট ইণ্ডিয়াৰ হাতত দিব বস্তুখিনি দেখাৰ কাৰণে, বাট মেইন ডিচিশ্যন লোৱাৰ পাৱাৰ আমাৰ ব্ৰিটিছৰ হাতত থাকিব। চ' সেইটো আছিল বাৰু ডমিনিয়ন ষ্টেটাছ, মানে পাৰ্চিয়েল ইণ্ডিপেণ্ডেঞ্চ, কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ নহয়। বাট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে বাৰু কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিলে, আৰু এই গান্ধী আৰউইন পেক্টত যিটো মেনশ্যন কৰা আছিল। চ' যিহেতু গান্ধী আৰউইন পেক্ট পঢ়াৰ পিছত লৰ্ড আৰউইনে ক্লিয়াৰলি কৈ দিছে যে আমি পূৰ্ণ স্বৰাজ এতিয়া নিদিওঁ। এইকাৰণে ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স যেতিয়া হৈছিল লণ্ডনত, তেতিয়া কিন্তু আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা কোনেও তাতে এটেণ্ড কৰা নাছিল। ইণ্ডিয়াৰ পৰা মেইন কেইজনমান গৈছিল বাৰু, তাতে মেইন পলিটিকেল লিডাৰৰ ভিতৰত আছিল ভীমৰাও আম্বেদকাৰ। ক্লিয়াৰ? অ'কে, আহক নেক্সট কুৱেশ্যনত। ইন হুইচ ইয়াৰ ডিড দ্য কাকোৰী কনস্পিৰেচি কেছ টুক প্লেচ? কাকোৰী কনস্পিৰেচি কেছ কেতিয়া হৈছিল? ঠিক আছে, কাকোৰী কনস্পিৰেচি কেছ কেতিয়া হৈছিল? এইটো বাৰু এনচাৰ হ'ব 1925। এনচাৰ হ'ব আপোনাৰ কিমান? 1925। কাকোৰী কনস্পিৰেচি কেছ কি আছিল? কাকোৰী কনস্পিৰেচি কেছ আছিল শ্বাহজাহানপুৰৰ পৰা আপোনাৰ লক্ষ্ণৌলৈকে এটা ট্ৰেইন চলা আছিল। শ্বাহজাহানপুৰৰ পৰা লক্ষ্ণৌলৈকে
লক্ষ্ণৌ লৈকে এটা ট্ৰেইন এই সময়ত চলিছিল, নাম আছিল নাম্বাৰ 8 ডাউন। ট্ৰেইনৰ নাম আছিল নাম্বাৰ 8 ডাউন। এই ট্ৰেইনত শ্বাহজাহানপুৰৰ পৰা লক্ষ্ণৌলৈকে চলা আছিল। চ' খবৰ পোৱা গ'ল যে এই ট্ৰেইনত এটা ৱেগনত বহুত আৰ্মছ এমুনিশ্যন শ্বাহজাহানপুৰৰ পৰা লক্ষ্ণৌলৈকে যাব আৰু পাৰ্টিকুলাৰ ডেট এণ্ড এভৰিথিং গোটেইখিনি আমাৰ ইনফৰমেশ্যন পোৱা গৈছিল যে শ্বাহজাহানপুৰৰ পৰা লক্ষ্ণৌলৈকে এটা ট্ৰেইন যাব, নাম হ'ল নাম্বাৰ 8 ডাউন। তাতে কিন্তু এটা বগীত বহুত আৰ্মছ, এটা নহয় বাৰু বহুতকেইটা বগীত বহুত আৰ্মছ এমুনিশ্যন আছিল। এইটো কোনে খবৰ পাইছিল? এইটো খবৰ পাইছিল বাৰু HRA। খবৰ পাইছিল কোনে? HRA। HRA এটা অৰ্গেনাইজেশ্যন হয়, এটা পলিটিকেল পাৰ্টি হয়। HRA ৰ ফুল ফৰ্ম হ'ল হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন। হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন। এই পাৰ্টিৰ সদস্য মেম্বাৰ কোন কোন আছিল? মেম্বাৰ আছিল চন্দ্ৰশেখৰ আজাদ, মেম্বাৰ আছিল বিছমিল, ৰামপ্ৰসাদ বিছমিল, মেম্বাৰ আছিল আশফাকুল্লাহ খান, ঠিক আছে, লাহিৰি, এনেকৈ বেলেগ বেলেগ মেম্বাৰ আছিল। আৰু তেখেতসকলে চবে বাৰু এক্সট্ৰিমিষ্ট গ্ৰুপৰ হয়। এক্সট্ৰিমিষ্ট মানে তেখেতসকলে এই নন ভায়োলেন্স, আহিংসা এইবিলাক কথা নাই আৰু हम लोग का देश है, हम लोग को छीन के लेना पड़ेगा, वो ब्रिटिश आके क्यों इधर रूल करेगा, ঠিক আছে। পিছত গৈ এই HRA বাৰু আগত নাম আছিল HRA, কেইবছৰ পিছত এইটো আকৌ ৰিনেম কৰা হ'ল HSRA। যেতিয়া HSRA কৰা হ'ল, এইটো HSRA মানে হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন কৰা হ'ল। এইটো কোনে কৰিছিল? ভগত সিং কৰিছিল, ৰিনেম ভগত সিং কৰিছিল। বা যেতিয়া HRA আছিল এই সময়ত ভগত সিং নাছিল বাৰু, পিকচাৰত ভগত সিং নাছিল, তাতে আছিল ৰামপ্ৰসাদ বিছমিল, আশফাকুল্লাহ খান, চন্দ্ৰশেখৰ আজাদ, তেখেতসকলে আছিল, ঠিক আছে। চ' কি হ'ল, এই শ্বাহজাহানপুৰৰ পৰা লক্ষ্ণৌলৈকে এটা যোৱা ট্ৰেইন নাম আছিল নাম্বাৰ 8 ডাউন। তাতে ডকাইতি মানে पूरा उसमें लूटपाट करने का प्लानिंग किया गया। उसमें हम लोग लूटपाट करेंगे, उधर से हम लोग सामान को चोरी करेंगे, ये प्लानिंग करा हल, ठीक है। सो मेन इटू बारो कोने करिছিল? मेन करिছিল बारो अपनार नाम हल रामप्रसाद बिस्मिल। तो कोने इटू इनिशिएटिव कोने लैছিল? रामप्रसाद बिस्मिल। रामप्रसाद बिस्मिल, अशफाकुल्लाह खान, আশফাকুল্লাহ খান, ক্লিয়াৰ। আৰু লগত আছিল বাৰু আপোনাৰ ৰাজেন্দ্ৰ লাহিৰি, লগতে আছিল বাৰু ৰাজেন্দ্ৰ লাহিৰি। ঠিক আছে, ৰাজেন্দ্ৰ লাহিৰি। আৰু আছিল ৰোশন সিং, আৰু এজন নাম আছিল, নামটো লিখি ৰাখিব বাৰু, ৰোশন সিং। তেখেতসকলে আছিল মেইন মাষ্টাৰ মাইণ্ড, ক্লিয়াৰ। চ' তেখেতসকলে কি কৰিলে? ডকাইতি কৰিলে আৰু ইয়াৰ পৰা আৰ্মছ এমিউনিশ্যন বহুত লুটপাট কৰিলে। তাৰপিছত তেখেতসকলে এৰেষ্ট কৰা হৈছিল, তেখেতসকলে ধৰা পৰিছিল, এৰেষ্ট হ'ল। এৰেষ্ট হোৱাৰ পৰ এই চাৰিজনক, ৰামপ্ৰসাদ বিছমিল, আশফাকুল্লাহ খান, ৰাজেন্দ্ৰ লাহিৰি আৰু ৰোশন সিঙক এৰেষ্ট কৰা হৈছিল আৰু ইয়াৰ পিছত ফাঁচি দিয়া হৈছিল। কিয়? বিকজ অফ কাকোৰি কনস্পিৰেচি কেছ, ঠিক আছে। কোন ইয়াৰত হৈছিল? 1925 হৈছিল। ক'ত হৈছিল? নিয়াৰ লক্ষ্ণৌ। মানে শ্বাহজাহানপুৰৰ পৰা লক্ষ্ণৌলৈকে যাওঁতে মাজত এটা হিল ষ্টেচন আছে, নাম হ'ল কাকোৰি। এই কাকোৰিত গাড়ী ৰখাই পিনে লুট কৰা হৈছিল, ঠিক আছে। এইটোৰ কাৰণে তেখেতসকলক এৰেষ্ট কৰি তাৰপিছত ফাঁচি দিয়া হৈছিল। এইটো হ'ল বাৰু ফেমাছ কাকোৰি কনস্পিৰেচি কেছ, ক্লিয়াৰ। আহক নেক্সট কুৱেশ্যন। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু আনফল আৱাৰ ট্ৰাইকালাৰ নেশ্যনেল ফ্লেগ অন ফৰেন লেণ্ড? ফৰেন লেণ্ড, ইণ্ডিয়াত নহয়, ফৰেনত ইণ্ডিয়াত ট্ৰাইকালার नेशनल फ्लैग फर्स्ट टाइम अनफोल्डिंग, फर्स्ट टाइम करा हुआ बारू, इसको लहराया गया था। कौन लहराया था? आपका आंसर होगा मैडम ভিকাজি কামা। आंसर होगा अपना मैडम ভিকাজি কামা। ক'ত কৰিছিল বাৰু এই বস্তুটো? ষ্টাডগাৰ্ড বুলি এটা জাগা আছে, ষ্টাডগাৰ্ড। ক'ত হয় এইটো? জাৰ্মানী। জার্মানি এটা ঠাই আছে নাম হল স্টাডগার্ড। তাতে ম্যাডাম ভিকাজি কামা ওয়াজ দ্য ফার্স্ট ওয়ান, তেখেতে ইণ্ডিয়ান নেশ্যনেল ফ্লেগ ফৰেনত আনফল কৰিছিল, ম্যাডাম ভিকাজি কামা। এইটো কোন ইয়াৰত হৈছিল বাৰু? এইটো 22 অগষ্ট 1907। 22 अगस्त 1907 এইটো কৰা হৈছিল বাৰু, क्लियर, ठीक है। इसको याद रखना, नाम याद रखिएगा, मैडम ভিকাজি কামা। आओ, in which year did the British Parliament transfer the powers? Excellent, okay. In which year British Parliament transferred the power of the East India Company to the British Crown?
ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা গোটেইখিনি পাৱাৰ লৈ ব্ৰিটিছ ক্ৰাউনক দিয়া হৈছিল কোন বছৰৰ কথা এইটো কোন ইয়াৰত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কমপ্লিট পাৱাৰ লৈ ব্ৰিটিছ ক্ৰাউন ব্ৰিটিছৰ ৰাণীক দিয়া হ'ল বা ব্ৰিটিছৰ মেইন যে হেড তেখেতক ব্ৰিটিছ ৰাণী আছিল বাৰু কুইন এলিজাবেথ তেখেতক দিয়া হ'ল এইটো কেতিয়া হ'ব বাৰু 1856 হ'ব আপোনালোকে সবে গম পায় চিপয় মিউটিনি ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলি কোৱা হয় চিপয় মিউটিনি 1857ত হৈছিল মংগল পাণ্ডে ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ বেৰাকপুৰত হৈছিল ষ্টাৰ্ট হৈছিল 34th ৰেজিমেণ্টৰ মংগল পাণ্ডে আছিল তেখেতে এইটো ষ্টাৰ্ট কৰিছিল ইয়াৰ পিছত এইটো লাহে 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 গোটেই ইণ্ডিয়াত এইটো স্প্ৰেড হ'ল বেলেগ বেলেগ ঠাইৰ পৰা বেলেগ বেলেগ এজন লিডাৰ ওলাই আহিল হয়নে চ' এইটো বাৰু বহুত ডাঙৰ এটা চিটুৱেশ্যন হৈ গ'ল ইণ্ডিয়াত পুৰা পেনিক এটা ক্ৰিয়েট হৈ গ'ল তাৰপিছত এইটো এইটো কিবা কৰি এইটো শান্ত কৰা হ'ল বস্তুখিনি ৰখাই দিয়া হ'ল তাৰপিছতে ব্ৰিটিছে এইটো ডিচিশ্যন লৈছিল ब्रिटिश मेन सरकार डिसीजन লৈছিল যে না ईस्ट इंडिया कंपनी को और ज़्यादा अथॉरिटी देना सही नहीं होगा इन लोग से पावर ले लेना सही होगा और ईस्ट इंडिया कंपनी পৰা পাৱাৰ লৈ ব্ৰিটিছ ক্ৰাউনক দিয়া হৈছিল আৰু এই 1856 বুলি কিয় কৈ আছো এটা হ'ব আপোনাৰ 1858 নহয় 1858 56 বুলি কিয় কৈ আছো 58 হ'ব নহয় 56 কি হ'ব 58 হ'ব 1858 এই 1858 ত আপোনাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যেটো উপাধি আছিল এটো কনভাৰ্ট কৰা হ'ল ভাইসৰয় হিচাপে ইমান দিন লৈকে 1858 লৈকে गवर्नर जनरल ऑफ इंडिया বুলি আছিল उसके पहले आपका गवर्नर ऑफ बंगाल हुआ करता था उसके बाद गवर्नर जनरल ऑफ बंगाल हुआ उसके बाद गवर्नर जनरल ऑफ इंडिया हुआ लास्ट में 1858 के बाद ये आपका गवर्नर जनरल ऑफ इंडिया को वाइसरॉय बोला गया सो क्वेश्चन इसमें आता है और ये वाइसरॉय भी हुआ इसी कारण से যেতিয়া आपका सिपाही मिटनी যেতিয়া হল ফার্স্ট ওয়ার অফ ইন্ডিপেন্ডেন্স হল কমপ্লিট ইন্ডিয়াত পুরা প্যানিক সিচুয়েশন এই সময়তে ব্রিটিশে গম পালে যে ইস্ট ইন্ডিয়া কোম্পানি বেশি দায়িত্ব দিয়া ঠিক নহব ইস্ট ইন্ডিয়া কোম্পানিৰ পৰা দায়িত্ব লৈ ব্রিটিশ ক্ৰাউনক দিয়া হল ব্রিটিশ ক্ৰাউন এটা ডিসিশন লৈছিল যে না গভর্নর জেনারেল অফ ইন্ডিয়া যেটো উপাধি আছিল এটা চেঞ্জ কৰি এটা ভাইসরয় কৰা হ'ব সো ইন্ডিয়াৰ ফার্স্ট ভাইসরয় কোন হয় এটা যে কোশ্চেন আহে आंसर হ'ব আপোনাৰ লর্ড ক্যানিং ফার্স্ট ভাইসরয় কোন হয় লর্ড ক্যানিং ওয়াজ দ্য आंसर লর্ড ক্যানিং শুড বি দ্য आंसर লর্ড ক্যানিং কোন ইয়াৰত 1858 কোন ইয়াৰত 1858 ক্লিয়ার ক্লিয়ার है आगे बढ़े हु वाज द निजाम ऑफ हैदराबाद इन 1947 हैदराबाद और निजाम কোন আছিল 1947 और 1947 মানে যি বছৰত আমি ইন্ডিপেন্ডেন্স পালো যি বছৰত আমি স্বাধীনতা পালো এই বছৰত নিজাম অফ হায়দ্রাবাদ কোন আছিল নিজাম অফ হায়দ্রাবাদ কোন আছিল आंसर হ'ব আপোনাৰ ওসমান আলী आंसर হ'ব আপোনাৰ ওসমান আলী पूरा नाम कम्प्लीट नाम যদি আপুনি বিচাৰে कम्प्लीट नाम হল मीर ওসমান আলী খান তেখেতে বাৰু 1947 ত তেখেতে আছিল বাৰু निजाम ऑफ हैदराबाद पहले ये आपका ये बोल रहा था कि हैदराबाद जूनागढ़ जैसे था हैदराबाद भी अलग से एक देश बनेगा हैदराबाद इंडियार लगत यूनाइट नकरे इंडियार लगत नाहे सो बात যেতিয়া আবার সিচুয়েশন অলপ বেয়া হৈ গল পাকিস্তানে এটা অ্যাটাক কৰিব বা ভালকে বস্তুখিনি চলাব নোৱাৰে তেতিয়া গম পালে আৰু সো এই সময়তে ফাইনালি হায়দ্রাবাদ ইন্ডিয়াত ইউনাইট হল সো এই সময়ত নিজাম আছিল মীর ওসমান আলী খান তেখেতে লাস্ট নিজাম হায়দ্রাবাদৰ যে কোশ্চেন আহে যে হায়দ্রাবাদৰ লাস্ট নিজাম অফ হায়দ্রাবাদ কোন আছিল आंसर হ'ব মীর ওসমান আলী খান আৰু তেখেতে বাৰু হায়দ্রাবাদৰ 7th নম্বৰ নিজাম আছিল 7th তেখেতে হায়দ্রাবাদৰ 7th নিজাম আছিল 7th আৰু লাস্ট নিজাম আছিল ইয়াৰ পিছৰ নিজাম অফ হায়দ্রাবাদ বুলি কোনো পোস্ট আহা নাই ক্লিয়াৰ সো দিস ওয়াজ দা লাস্ট কোশ্চেন অফ দা ডে এটো বাৰু আজিৰ এই সেশনৰ লাস্ট কোশ্চেন আছিল আবার নিশ্চয়কৈ জনাব যে আপোনালোকে সেশনটো কেনে পালে ভাল পালে বেয়া পালে স্যার আৰু অলপ বেছিকে কোশ্চেন লৈ আহিলে ভাল হয় না ঠিকে চলি আছে স্যার বস্তুখিনি বোৰিং হোৱা নাই এনেকৈ যদি চলে ভাল হ'ব আৰু হোৱাট এভাৰ আপোনালোকে যদি সেশনৰ ওপৰত কিবা আপোনালোকৰ সাজেশন থাকে নিশ্চয়কৈ মোক দিব মই নিশ্চয়কৈ ফলো কৰিম এতিয়াতো আপোনালোকে ৰেগুলাৰলি ক্লাছ পোৱা আৰম্ভ কৰিলে আৰু হয়নে নাই আৰু যদি ভিডিওটো ভাল লাগে নিশ্চয়কৈ লাইক কৰিব শেয়াৰ কৰিব আৰু মোস্ট ইম্পৰ্টেন্টলি প্লিজ সাবস্ক্ৰাইব কৰিব আপোনালোকে সাবস্ক্ৰাইব নকৰে সো ভিডিওটো যদি ভাল লাগিছে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ বহুত সোনকালে নেক্সট এটা সেশন লৈ আহিম থ্যাংক ইউ